বিহাৰী সৎসং সমিতিৰ দ্বাৰা আৰু ঘৰলি সমূহ সনাতনী ৰাইজৰ দ্বাৰা আমাৰ ঘৰলি চাহ বাগিচাত চাৰিদিনীয়া শ্ৰীমদ ভাগৱত গীতাৰ আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানত আমাৰ আজি আহিবলগীয়া আন্তঃৰাষ্ট্ৰীয় বাবা বিশ্বৰ কলা কৃষ্টিৰে বিভিন্ন দিশত প্ৰাগত আমাৰ ভাৰতৰ বাবা শ্ৰী সত্যনাৰায়ণ মৌৰ্যৰ আগমন হ'ব 2টা বজাত। আৰু বাবাজীৰ এই আগমনসমূহ আমি সনাতনী ৰাইজে উৎফুল্লিত হৈছোঁ। আৰু আজি আমাৰ প্ৰথম শোভাযাত্ৰা কলহ যাত্ৰাৰে আমি আৰম্ভ কৰিছোঁ। আৰু 25-26 27 আমাৰ শ্ৰীমদ ভাগৱত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। লগতে 27 তাৰিখে সামূহিক বিবাহৰো আয়োজন কৰা হৈছে। এই সামূহিক বিবাহত কমেও 100 যোৰা বিবাহ দৰা কইনা জুৰি থাকিব। এই আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে মংগল হওক এই কৈ আমি বক্তব্য সামৰিছোঁ। ধন্যবাদ। বিহাৰী সৎসং সমিতিৰ দ্বাৰা আৰু ঘৰলি সমূহ সনাতনী ৰাইজৰ দ্বাৰা আমাৰ ঘৰলি চাহ বাগিচাত চাৰিদিনীয়া শ্ৰীমদ ভাগৱত গীতাৰ আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানত আমাৰ আজি আহিবলগীয়া আন্তঃৰাষ্ট্ৰীয় বাবা বিশ্বৰ কলা কৃষ্টিৰে বিভিন্ন দিশত প্ৰাগত আমাৰ ভাৰতৰ বাবা শ্ৰী সত্যনাৰায়ণ মৌৰ্যৰ আগমন হ'ব 2টা বজাত। আৰু বাবাজীৰ এই আগমনসমূহ আমি সনাতনী ৰাইজে উৎফুল্লিত হৈছোঁ। আৰু আজি আমাৰ প্ৰথম শোভাযাত্ৰা কলহ যাত্ৰাৰে আমি আৰম্ভ কৰিছোঁ। আৰু 25-26 27 আমাৰ শ্ৰীমদ ভাগৱত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। লগতে 27 তাৰিখে সামূহিক বিবাহৰো আয়োজন কৰা হৈছে। এই সামূহিক বিবাহত কমেও 100 যোৰা বিবাহ দৰা কইনা জুৰি থাকিব। এই আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে মংগল হওক এই কৈ আমি বক্তব্য সামৰিছোঁ। ধন্যবাদ। বিহাৰী সৎসং সমিতিৰ দ্বাৰা আৰু ঘৰলি সমূহ সনাতনী ৰাইজৰ দ্বাৰা আমাৰ ঘৰলি চাহ বাগিচাত চাৰিদিনীয়া শ্ৰীমদ ভাগৱত গীতাৰ আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানত আমাৰ আজি আহিবলগীয়া আন্তঃৰাষ্ট্ৰীয় বাবা বিশ্বৰ কলা কৃষ্টিৰে বিভিন্ন দিশত প্ৰাগত আমাৰ ভাৰতৰ বাবা শ্ৰী সত্যনাৰায়ণ মৌৰ্যৰ আগমন হ'ব 2টা বজাত। আৰু বাবাজীৰ এই আগমনসমূহ আমি সনাতনী ৰাইজে উৎফুল্লিত হৈছোঁ। আৰু আজি আমাৰ প্ৰথম শোভাযাত্ৰা কলহ যাত্ৰাৰে আমি আৰম্ভ কৰিছোঁ। আৰু 25-26 27 আমাৰ শ্ৰীমদ ভাগৱত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। লগতে 27 তাৰিখে সামূহিক বিবাহৰো আয়োজন কৰা হৈছে। এই সামূহিক বিবাহত কমেও 100 যোৰা বিবাহ দৰা কইনা জুৰি থাকিব। এই আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে মংগল হওক এই কৈ আমি বক্তব্য সামৰিছোঁ। ধন্যবাদ। বিহাৰী সৎসং সমিতিৰ দ্বাৰা আৰু ঘৰলি সমূহ সনাতনী ৰাইজৰ দ্বাৰা আমাৰ ঘৰলি চাহ বাগিচাত চাৰিদিনীয়া শ্ৰীমদ ভাগৱত গীতাৰ আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানত আমাৰ আজি আহিবলগীয়া আন্তঃৰাষ্ট্ৰীয় বাবা বিশ্বৰ কলা কৃষ্টিৰে বিভিন্ন দিশত প্ৰাগত আমাৰ ভাৰতৰ বাবা শ্ৰী সত্যনাৰায়ণ মৌৰ্যৰ আগমন হ'ব 2টা বজাত। আৰু বাবাজীৰ এই আগমনসমূহ আমি সনাতনী ৰাইজে উৎফুল্লিত হৈছোঁ। আৰু আজি আমাৰ প্ৰথম শোভাযাত্ৰা কলহ যাত্ৰাৰে আমি আৰম্ভ কৰিছোঁ। আৰু 25-26 27 আমাৰ শ্ৰীমদ ভাগৱত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। লগতে 27 তাৰিখে সামূহিক বিবাহৰো আয়োজন কৰা হৈছে। এই সামূহিক বিবাহত কমেও 100 যোৰা বিবাহ দৰা কইনা জুৰি থাকিব। এই আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে মংগল হওক এই কৈ আমি বক্তব্য সামৰিছোঁ। ধন্যবাদ।